নমস্কাৰ আমি সকলোৱে জানো 29 ছেপ্টেম্বৰটো আমি ৱৰ্ল্ড হাৰ্ট ডে হিচাপে পালন কৰোঁ এটো গোটেই বিশ্বতে কৰে আমি আমাৰ কামৰূপ ডিস্ট্ৰিক্টতো ৱৰ্ল্ড হাৰ্ট ডেটো পাতিব ঠিৰাং কৰিছোঁ গতিকে এই ৱৰ্ল্ড হাৰ্ট ডে উপলক্ষে মই কিছুমান কথা আচলতে জনসাধাৰণক জনাব বিচাৰিছোঁ একচুৱেলি হাৰ্টটো হৈছে আমাৰ যথেষ্ট এটা ইম্পৰ্টেণ্ট অৰ্গেন গতিকে অৰ্গেনটোৰ আমি যত্ন লোৱাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য তো আমি হাৰ্টটো যত্ন কেনেকৈ লওঁ সেইটো আমি অকণমান জানিব লাগে যে আমাৰ নিজৰ জীৱনশৈলীটো কেনেকুৱা আমাৰ খাদ্যাভ্যাস কেনেকুৱা আমি ফিজিকেলি এক্টিভ হয় নে নহয় এই গোটেই কথাখিনিত আমাৰ মন কৰিব লাগে ইয়াৰ ভিতৰতে জীৱনশৈলীটোত হৈছে আমি এই ধৰক ৰাগিয়াল বস্তুবিলাক হওক মদেই হওক বা চিগাৰেটেই হওক বা বেছি স্পাইচি খাদ্যই হওক নাইবা ফেট কলেষ্ট্ৰল যিটো আমাৰ বেছি হয় যিটো আমাৰ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজৰ কাৰণে বিপদজনক হয় তেনেকুৱা ধৰণৰ খাদ্যবিলাক আমি আঁতৰি চলিব লাগে আৰু খালেও আমি এটা নিয়মিত পৰিমিত হেৰিয়াত খাব লাগে ইয়াৰ উপৰি আমাৰ জীৱনশৈলীটো আমাৰ ফিজিকেল এক্সাৰচাইজটো খুব দৰকাৰ হয় আমি শুই বহি যদি আমি খাদ্য খাই আছোঁ কিন্তু আমি কোনো ধৰণৰ এক্টিভিটি নাই শুই মেলিয়ে কটাইছোঁ তেতিয়া আমাৰ ফেটবিলাক আমাৰ ডিপজিট হয় গতিকে আমি যদি বয়স 30 ইয়াৰ্ছৰ পৰাই যদি আমি এইবিলাক জানো বা বুজি পাওঁ বা আমাৰ জীৱনত এইবিলাক প্ৰয়োগ কৰিবলৈ লওঁ তেতিয়াহ'লে আমাৰ হাৰ্টৰ যিবিলাক মাৰাত্মক ডিজিজ হাৰ্ট ডিজিজেই হওক ষ্ট্ৰ'কেই হওক বা ব্লকেই হওক কেতিয়াবা হাৰ্ট ট্ৰান্সপ্লেণ্ট কৰা পৰ্যায়টো পায় সেই অৱস্থাবিলাকলৈ আমাৰ নাহে সেয়ে মই ভাবিছোঁ যে আমাৰ যদি এই গোটেই কথাখিনি আমি মানি চলোঁ তেতিয়া এই 29 তাৰিখৰ যিটো আমাৰ ৱৰ্ল্ড হাৰ্ট ডে বুলি আমি চেলিব্ৰেশ্যন কৰিছোঁ এই দিৱসটো পতাৰ সাৰ্থকতা হ'ব ধন্যবাদ